আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোক আচলতে ৰোল অফ লিটাৰেচাৰ ইন পাৰ্চনেল ডেভেলপমেণ্ট এণ্ড দ্য কণ্ট্ৰিবিউশ্যন অফ লিটাৰেচাৰ ইন লেংগুৱেজ ডেভেলপমেণ্টৰ ওপৰত দুআষাৰ কথা ক'বলৈ কৈছে। মই বৰ বেছি দীঘল নহয়, চমুকৈ কথাখিনি ক'ম। তাৰপিছত মই ষ্টুডেণ্টখিনিক তুমি বুলিয়ে কৈছোঁ। তেওঁলোকে যদি বিচাৰে, তোমালোকে যদি বিচাৰা, আমি কথা পাতিব পাৰোঁ, তাৰমানে প্ৰশ্ন সুধিব পাৰা। আচলতে এই গোটেই বস্তুটো হৈছে কি, আৰু মই খুব বেছি ফৰ্মেল ভাষণ এটা নিদিওঁ, খুব একাডেমিক ভাষণ এটাও মই দিবলৈ চেষ্টা নকৰোঁ। আজিৰ পৰা বহুত বছৰ আগতে আপোনালোকে জানে হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁই এজন সুসন্তান প্ৰদীপ্ত বৰগোহাঁই। তেখেত তেতিয়া আমেৰিকাৰ এখন ইউনিভাৰ্চিটিত ছাত্ৰ হৈ আছিল। তেতিয়া এবাৰ তেখেতে প্ৰবন্ধত লিখিছিল যে আমেৰিকাৰ বিশ্ববিদ্যালয়ত আজি প্ৰায় 30 বছৰমান আগতে কি হৈছিল, যে শিক্ষক এজনে শিক্ষকজনৰ কথা কোৱাটোহে ছাত্ৰ ছাত্ৰীয়ে শুনিব বিচাৰে, নহ'লে ক'ব যে এইখিনি কথা আমি লাইব্ৰেৰীত পাইছোঁ, পৰৱৰ্তী সময়ত যেতিয়া গুগল আহিলে এইখিনি কথা গুগলত পাইছোঁ। তেতিয়া সেই কথাটো লিখোঁতে বৰ আচৰিত লাগিলে। আৰু ময়ো যিহেতু এজন শিক্ষক, কেতিয়াবা মই ক্লাছত যেতিয়া পঢ়াই থাকোঁ, তেতিয়া এতিয়া ল'ৰা ছোৱালীবিলাকে দেখোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত মোতকৈ বহুত বেছি কথা জানি তেওঁলোকে কৈছে, ছাৰ ইয়াৰ পিছতো এইখিনি ঘটনা ঘটিছে। গতিকে আচলতে টেকন'লজিটো আহি গৈছে, আৰু এই অৱস্থাত যিটো লিটাৰেচাৰ বুলি কোৱা হৈছে, লিটাৰেচাৰ বস্তুটো কি? সেইটো হৈছে সাহিত্য। আৰু সেই বস্তুটো হৈছে কি? সেই বস্তুটো হৈছে টেকন'লজি নহয়। গতিকে তাৰ যিটো ভূমিকা, সাহিত্যৰ ভূমিকা কি হ'ব পাৰে, তাৰ আগতে আমি দুটামান কথা জানিব লাগিব। মই আচলতে কথাখিনি আগতে পুনৰবাৰ কৈছোঁ দেই, আপোনালোক শিক্ষকসকলৰ কাৰণে নহয়, মই ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে কৈছোঁ। সাহিত্য বস্তুটো কি? মই সাহিত্য বস্তুটো কি ক'বলৈ গৈ সাহিত্যৰ বিষয়ে সংস্কৃত পণ্ডিতসকলে এইটো কথা কৈছে, লেটিন পণ্ডিতসকলে এইটো কথা কৈছে, গ্ৰীক পণ্ডিতসকলে এইটো কথা ক'বলৈ মই নাপাওঁ। সাহিত্য বস্তুটো কি? মই যদি তোমালোকক সোধোঁ সাহিত্য বস্তুটো কি, তেতিয়া ভাবিব যে সাহিত্য মানে এখন কিতাপ, সাহিত্য মানে গল্প, সাহিত্য মানে প্ৰবন্ধ, সাহিত্য মানে কিবা কিবি আৰু কবিতা। কিন্তু সেইবোৰতো হয়, তাৰ বাহিৰেও সাহিত্য কি? সাহিত্য আমি আশাই যাম, ই এটা ইমাজিনেশ্যন, ই এটা কল্পনা। মই অলপ আগতে ক'লোঁ, এতিয়া সকলো কথা টেকন'লজিয়ে গ্ৰাস কৰিছে। তেনেহ'লে সি আমাৰ ইমাজিনেশ্যন বা কল্পনাটোৰ প্ৰয়োজন কি? আৰু চোৱা, যিটো বিষয় দিছে, সেই বিষয়টো এটা ছফ্ট স্কিল। তাৰ প্ৰপাৰ অসমীয়া কি হ'ব মই ক'ব নোৱাৰিম, এটা ছফ্ট স্কিলৰ বিষয়। এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল ছফ্ট স্কিলনো কি? এতিয়া আমি কম্পিউটাৰটো সকলোৱে ব্যৱহাৰ কৰোঁ। আমি আটাই জানো যে কম্পিউটাৰ দুটা বস্তু থাকে, এটা হাৰ্ড ডিস্ক, এটা ছফ্ট ডিস্ক। আৰু যেতিয়া ছফ্টটো উঠি যায়গৈ, হাৰ্ডটো কাম নকৰা হয়। আমাৰ দুটা বস্তু থাকে, এটা দেহ, আৰু দেহৰ ভিতৰত এটা থাকে মন। আৰু এই মনটো বৰ ইম্পৰ্টেণ্ট কথা। আমি ইংৰাজীত যিটো মাইণ্ড বুলি শব্দটো কওঁ, মাইণ্ড বুলি ক'লে আমি মগজু বুজাওঁ, কিন্তু মন বুলি ক'লে আমি সেই মনৰ মেপিংটো আমি কৰিব নোৱাৰোঁ। মনটো আমাৰ ক'ত আছে? মনটো মগজুৱেই নে মনটো বেলেগ কিবা এটা? কিন্তু সেই ছফ্ট স্কিল, আজি তোমালোকে এটা কথা লক্ষ্য কৰিছা, এতিয়া সাহিত্য বুলি কওঁতে মই এখন ধৰা কিতাপৰ নামেই দিছোঁ জলছবি বুলি অনুৰাধা শৰ্মা উপন্যাস আছে, হয়তো কোনোবাই পঢ়িছা। এই জলছবি উপন্যাসখন ডিমেনচিয়া ৰোগীক লৈ। আমি আগতে কওঁ যে দেহ থাকিলে মন ভালে থাকে, কিন্তু মন যেতিয়া ভালে নাথাকে তেতিয়া দেহটো কিন্তু ভালে থাকে, কিন্তু মানুহজন সম্পূৰ্ণ সুস্থ হৈ নাথাকে বা মানুহ হৈ নাথাকে। মই সেই ডিমেনচিয়া ৰোগীৰ প্ৰসংগত কথাটো কৈছোঁ। মানুহ এজনৰ ডিমেনচিয়া ৰোগী হ'ব পাৰে, তেওঁ স্মৃতিভ্ৰংশলৈ গুচি যাব পাৰে, তেওঁ এলজাইমাৰ হ'ব পাৰে, তেওঁ স্কিজোফ্ৰেনিয়া জাতীয় অসুখ হ'ব পাৰে,
বাহিৰৰ পৰা দেখিছা যে মানুহজন সুস্থ, তেনেহ'লে এই যে বাহিৰৰ পৰা আমি দেখিছোঁ মানুহজন সুস্থ, কিন্তু মানুহজন যে সুস্থ নহয় সেই কথাটো গম পোৱা যায় যেতিয়াই তেখেতৰ যিটো পাৰফৰ্মেঞ্চৰ প্ৰসংগ আহে। গম পাইছেনে? পাৰফৰ্মেঞ্চ বুলি কওঁ যেতিয়া পাৰফৰ্মেঞ্চৰ প্ৰসংগ আহে। গতিকে মই ভাবিছোঁ যে তোমালোকে এই কথাটো বুজি পাইছা যে এই ছফ্ট স্কিল বুলি যিটো কথা আমি কৈছোঁ, সেই বস্তুটো আমাৰ সুস্বাস্থ্যৰে ভালমতে থকাটো দৰকাৰ আমাৰ সেই পৰিৱেশনৰ কাৰণে। আৰু লিটাৰেচাৰটো হৈছে তেনে এবিধ ছফ্ট স্কিল। মই কথাখিনি মই খুব চমুকৈ ক'বলৈ চেষ্টা কৰিম। মোক যিটো বিষয় তোমালোকৰ আগত দুআষাৰ ক'বলৈ দিছে, সেই বিষয়টো আকৌ ৰিপিট কৰিছোঁ, ৰোল অফ লিটাৰেচাৰ ইন পাৰ্চনেলিটি ডেভেলপমেণ্ট এণ্ড কণ্ট্ৰিবিউশ্যন অফ লিটাৰেচাৰ ইন লেংগুৱেজ স্কিল। এই বিষয়টোলৈ যদি তোমালোকে লক্ষ্য কৰা, তোমালোকে ইয়াত তিনিটা কিৱৰ্ড আছে। প্ৰথমটো হৈছে লিটাৰেচাৰ, দ্বিতীয়টো হৈছে পাৰ্চনেলিটি, আৰু তৃতীয়টো হৈছে লেংগুৱেজ। ঠিক আছে? এতিয়া মই খুব চমুকৈ এই বিষয়কেইটাৰ পৰা কিছুমান কথা শুনিম। প্ৰথম কথা যে সাহিত্য। সাহিত্য কি? সাহিত্য আমি কিয় পঢ়া উচিত? আজিকালি মানুহে সাহিত্য পঢ়ে। সাহিত্য বুলি ক'লে আমি এলফাবেটছ, কিছুমান আখৰৰ যদি আমি সংযোগ দি যি এটা অৰ্থবহ বা যি এটা অৰ্থ নিৰ্দেশ কৰে, সেই বুলি যদি আমি সাহিত্যক নাভাবি, আমি যদি সাহিত্যক আমি অলপ বেলেগ ধৰণেৰে ভাবোঁ, আৰু আমি যদি ভাবোঁ যে সাহিত্য হৈছে body of written works of human expression, আমি যদি কওঁ body of written works of human expression, তুমি কি ধৰণে কি কৰিছা সেইটো ডাঙৰ কথা নহয়। body of written works, এইটো তোমাৰ আচলতে আখৰ নহ'বও পাৰে, এইটো তোমাৰ ক্ষেত্ৰত অলপ ৰঙো হ'ব পাৰে, এইটো তোমাৰ ক্ষেত্ৰত এটা মানুহৰ মাত এটাও হ'ব পাৰে, সেইটো সাহিত্য। গতিকে সাহিত্য বস্তুটো কি হৈছে, এই যে হিউমেন এক্সপ্ৰেশ্যন বুলি ক'লে বডি অফ ৰিটেন ৱৰ্কছ বুলি আমি সাহিত্যক পোৱা যায়, সাহিত্যত আটাইতকৈ দুটা বস্তু জড়িত হৈ থাকে। এটা হৈছে ইমাজিনেশ্যন, এটা হৈছে কল্পনা, আৰু দ্বিতীয় এই বস্তুটো হ'ব লাগিব সৃষ্টিশীল। এতিয়া মই যদি তোমালোকক এটা সুধো, আমি সকলোৱে কল্পনা কৰোঁ, আমি এনেকুৱা কিবা এটা বস্তু কল্পনা কৰিব পাৰোঁনে যিটো বস্তু আমি দেখা নাই? আমি এনেকুৱা এটা শব্দ উচ্চাৰণ কৰিব পাৰোঁনে যিটো শব্দ মই শুনা নাই? বা আমি এনেকুৱা এখন ছবি আঁকিব পাৰোঁনে যিখনৰ অস্তিত্বই নাই এই পৃথিৱীত? তোমালোক যিহেতু শিক্ষক হ'বলৈ গৈ আছা, তোমালোকে এই কথাটো নিজকে সোধা উচিত, বা তোমালোকে জানাই যে এই কথাটো অসম্ভৱ কথা। আৰু এই যে সাহিত্য বুলি কয়, মই সাহিত্য মানে অকল আখৰক বুলি বুজা নাই, মই তুলিকাকো সাহিত্য, মানে আৰ্ট ফৰ্মটোক মই সাহিত্য বুলিয়ে ধৰিছোঁ, সংগীতকো আৰ্ট বুলিয়ে ধৰিছোঁ। এই সকলোবোৰ হৈছে এটা ইমাজিনেশ্যন, এটা হৈছে সঁচা কথা ক'বলৈ গ'লে কল্পনাৰ খেল। আৰু সেই কল্পনাটো কি হ'ব লাগিব? এক ধৰণৰ সৃষ্টিশীল কল্পনা। মানুহে ধৰা হাবিৰ মাজত থাকোঁতে চৰাই মাতটো শুনিলে, এই যে এপ্ৰিল মাহত কুলিয়ে, বহাগত কুলিয়ে মাতি থাকে, কুলিয়ে যেতিয়া মতাটো বন্ধ কৰি দিয়ে, কুলিয়ে যদি তলৰ পৰা বুলি চৰাই আকৌ কুলিটোৱে মাতিবলৈ আৰম্ভ কৰে। গতিকে এই বস্তুটো কি? মই যদি সেই কুলিৰ মাতটো নুশুনিলোহেঁতেন, মই সেইটো ইমিটেশ্যন নকৰিলোহেঁতেন, আৰু মই এই ইমিটেশ্যন নকৰা হ'লে বিপৰীত ছাইডৰ পৰা আকৌ সেই এক্সপ্ৰেশ্যনটো নহ'লেহেঁতেন। আৰু এই ধৰণে পৃথিৱীৰ মানে আদিমতম যিটো সাহিত্য কলা, যাক মই সংগীত বুলি ভাবোঁ, আৰম্ভ হৈছিলে। তাৰপিছত মানুহে ধৰা ক'ৰবাত বগা কাগজ এখনত, বগা ৱাল এখনত যদি ক'লা কাঁচ এডাল মাৰি দিয়ে, কিবা এটা এখন আখৰ এটা আহি গৈছে, কিবা এটা দেখোন মিনিংফুল হৈ গৈছে। এতিয়া এই নীলা ৱালখনত যদি সেই সেউজীয়া মানে প্লেট কেইখন নাথাকি নীলাই থাকিলে এটা কি বৰ বেছি এক্সপ্ৰেছিভ নহ'লহেঁতেন। মানুহে বুজিলে এইটো কণ্ট্ৰাষ্ট এণ্ড কনফ্লিক্ট।
এই যে তোমালোকৰ যিবোৰ উৰণা তোমালোকে পিন্ধা কাপোৰযোৰৰ কালাৰ একে নহয়, because it creates